কৃষ্ণ ইটো কলি যুগে হৰি নামে খালে হৰি নামে ভকতৰ অৱধি নামি আইনতিসকল বৈষ্ণৱসকল আপোনালোকৰ চৰণত সেৱা জনাই আমি এবাৰ প্ৰশ্ন আগবঢ়াইছোঁ নামৰ লগত সংগতি ৰাখি প্ৰশ্নখন আমি আগবঢ়াব ওলাইছোঁ আপোনালোকৰ বিলম্বিত লয়ত যিভাগ নাম পৰিৱেশন কৰিছে তাতেই আছে পৰম পুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ যি মণিকাঞ্চন সংযোগ কথাভাগ ফুটি উঠিছে লিখাতে আছে শুনিছে আগত কথাখিনি মণিকাঞ্চন সংযোগ এতিয়া আমাৰ আপোনালোকে ক'ব লাগে বা বুজাই দিব লাগে মণিকাঞ্চন সংযোগ বুলি কিয় কোৱা হ'ব মণিকাঞ্চন সংযোগ বুলি কৈছিলে কিয় কোৱা হ'ব হেল্ল' এইটো আমি গম পাইছোঁ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনটো মণিকাঞ্চন বুলি কৈছিলে কাৰণটো কি কিয় ক'লে এইটো আমিও জানিছোঁ যে শংকৰদেৱ আৰু মাধৱদেৱৰ যেতিয়া মিলন হৈছিলে এইটো মণিকাঞ্চন সংযোগ সমাগত কৰা হৈছে আগতে আছে নাথাকোঁতে আছে কিয় পোৱা হৈছিল নাজানে নিশ্চয় আপোনাক মই কৈ দিছোঁ কোনো জটিল নহয় মণি আৰু কাঞ্চন কাঞ্চন মানে আপোনালোকে নিশ্চয় জানে জানেনে বাৰু কাঞ্চন মানে কি নাজানে আপোনালোকে সদায় সেইভাগ আপোনালোকে পৰিধান কৰিয়ে আছে কাঞ্চন মানে হৈছে সোণ সোণক কাঞ্চন বুলি কৈছে আৰু সোণ এচৰ পৰা আপোনালোকে যদি ডিঙিত ওলমাই লয় সোণ পুৰণা পুৰণা হ'বনে সোণ এভৰি লৈছে ওলমাই নহ'ব সোণাই তাতকৈ যেতিয়া তাত কি কৰিব আপোনালোকে মণি পাথৰ যেতিয়া লগাব তেতিয়াহে সেই সোণৰ সৌন্দৰ্যটো বাঢ়িব গতিকে মাধৱদেৱ হৈ তাত কি কৰিছিলে মণি ৰূপে মানে শংকৰদেৱৰ সোণত গৈ মাধৱদেৱ মণি হিচাপে স্থান ল'লে সেইকাৰণে তাক কৈছিলে মণিকাঞ্চন সংযোগ জানিবলগীয়া কথা যিহেতু নামভাগী আপোনালোকৰ সংগতি আছে বা যি নহওক আৰু মই যিহেতু আৰু এটা প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ আমাৰ ইয়াত শ্ৰেষ্ঠ নামতি আছে শ্ৰেষ্ঠ কুলীয়া আছে শ্ৰেষ্ঠ নেগাৰবালক আছে এইটো আপোনাৰ লগত সংগতি নহয় আমাৰ নেগাৰবালক বা কুলীয়াৰ লগত আছে আপোনালোকে যিভাগ ফুল পৰিত্যাগ বজাইছে সেইভাগ ফুলটো আচলতে নহয় যুগটোৱেই নহয় তালটো মিলাবৰ কাৰণে ফুলভাগ লৈছে কিন্তু নহয় বা যি নহওক ফুলৰ গুণ কেইটা হয় গুণ কেইটা ঠিক আছে পিছত জানি ল'ব পাৰি এইটো আপোনালোকে উত্তৰ দিব নোৱাৰোঁ কাৰণ কিয় বেলেগক সুধিব পাৰোঁ কিন্তু নামটো সকলোৱে কাৰণে মই এইটো উত্তৰটো দিওঁ ঠিক আছে আপোনালোকৰ উজ্জ্বল হৈছে ধন্যবাদ কৰিলোঁ ধন্যবাদ